টাইম এনেকুৱা বস্তু, টাইমে কাকো মাফ নকৰে। আপুনি যদি আপোনাৰ টাইম ভাল কামত যদি ব্যৱহাৰ কৰিছে, আপোনাক এদিন ভালকৈ টাইমেও এদিন আপোনাক ভাল ৰিপ্লাই দিব। কাৰণ আপুনি টাইম ভাল কামত ব্যৱহাৰ কৰিছে, ভালকৈ আপোনাক ৰিপ্লাই দিব। আপুনি যদি টাইম বেয়া কামত ব্যৱহাৰ কৰিছে, আপোনাক টাইমেও বেয়াকৈ ৰিপ্লাই দিব। ঠিক তেনেকুৱা কথা। আপুনি যেতিয়া কিবা এটা কাম কৰিবলৈ যাব, কাৰণ আপুনি যেতিয়া জীৱনৰ পথত চলিবলৈ যাব, আপোনাক সাহস দিবলৈ আপুনি কাকো নাপাব। আপুনি অকলশৰীয়া হ'ব এটা ৰাস্তাত, আৰু সেই ৰাস্তাটোত যাওঁতেনে আপুনি যদি বেয়া ৰাস্তাত যদি যাওঁ বুলি ভাবে, বেয়াৰ ফালে গুচি যাব পাৰিব। ভাল ৰাস্তাত যাওঁ বুলি ভাবিলে ভাল ৰাস্তাত যাব পাৰিব। আপুনি জীৱনত কি কৰিব ভাবে, আমি সপোন দেখিব লাগে। আপুনি যদি সপোন দেখে, তেতিয়াহ'লে আপুনি আগুৱাই যাব পাৰিব। আৰু যদি আপুনি নিজে যদি সপোন নেদেখে, তেতিয়াহ'লে আপোনাক কোনোবাই কেইটামান পইচাৰ কাৰণে আনৰ সপোন পূৰাবলৈ বহুত ৰখি আছে নিবলৈ। ঠিক তেনেকুৱা কথা। আপুনি আপোনাৰ নিজৰ সপোন দেখক, নিজৰ সপোন পূৰাবলৈ চেষ্টা কৰক। কাৰণ আমি জানো, আজিৰ দিনত এজন মানুহৰ যদি দিনত 500 টকা ইনকাম হয়, মাহত 15,000 হয়। যদি 15,000 ইনকাম হয়, সেই মানুহজনৰ যদি খৰচা যদি বাঢ়ি যায় 20,000 হয়, তেতিয়া মানুহজনে কি কৰে, খৰচাটো 10,000 কৰি দিয়ে, ইনকামটো 15,000 কৰি লোৱাৰ ক্লাছত বহি থাকে। আচলতে সেইটো নহয়। আপুনি খৰচা বাঢ়ি গৈছে, ইনকামো বাঢ়াবলৈ চেষ্টা কৰক। আপুনি টাইম এনেকুৱা জেগাত ইনভেষ্ট কৰক, যাতে টাইমে আপোনাক এদিন যাতে ওলাই দিয়ে। ঠিক তেনেকুৱা কথা। বেছি সময় আমি চিন্তা কৰোঁ যে হঠাৎ লাগে, আমাক পইচাৰ লগে লগে লাগে। আচলতে পইচা লগে লগে নাপায়। পইচাৰ কামাবলৈ হ'লে আগতে আপুনি টাইম দিব লাগিব। যদি আপুনি টাইম দিবলৈ পাৰে, তেতিয়াহ'লে আপুনি পইচা কামাবলৈ পাৰিব। যিকোনো বস্তু আপুনি কিবা এটা বনাবলৈ গ'লে আগতে টাইম লাগে। আপোনাৰ যদি টাইম যদি আপুনি কিবা কামত যদি মূল্যায়ন যদি দিয়ে, টাইমেও এদিন আপোনাক মূল্যায়ন দিব। কাৰণ সফলতা নিজে নিজে অহা বস্তু নহয়। সফলতা পাবলৈ হ'লে বহুত কষ্ট কৰিব লাগিব। মই আগতে এবাৰ কৈছোঁ, বহুত চেনি হাতুৰি খাব লাগিব। আপোনাৰ ওপৰত মানসিক চাপ বহুত থাকিব। আপুনি যেনেকৈ নহওক আগুৱাই যাবই লাগিব। কাৰণ আপোনাৰ সংগ্ৰাম আপোনাৰ জীৱনত আপুনি অকলে চলাব লাগিব। আপুনি অকলে আহিছে, অকলে এদিন যাবও লাগিব। সেইটো হয়, কিন্তু বাচি থকাকেইটা দিন আপুনি সংগ্ৰাম অকলে কৰিব লাগিব। কাৰণ আমাৰ বাতাবৰণ বেয়া। আমি বেছিভাগ আনৰটো চিন্তা কৰোঁ যে ইয়াৰ টকা আছে, ইয়াৰ গাড়ী আছে, মোৰ একো নাই। আপুনি নিজকে নিজে দুখী কিয় কৰিছে? আপুনি নিজৰ মনক দুখী নকৰিব। কাৰণ তেওঁৰ আছে, তেওঁ ঘটিছে, তেওঁ টাইম দিছে, তেওঁ মেহনত কৰিছে, তেওঁৰ হৈছে, তেওঁৰ কপালত আছে। আপোনাৰো হ'ব। আপুনি চেষ্টা কৰক, আপুনি ধৈৰ্য ধৰক, আপুনি ভালদৰে কাম কৰক, আপোনাৰ এদিন চব হ'ব। আপুনি যদি নিজকে নিজে যদি ডাউন কৰি দিয়ে কাৰোবাৰ ওপৰত, এই তাৰ এনেকুৱা হৈছে, তাৰ এনেকুৱা হৈছে, মোৰ এনেকুৱা হোৱা নাই, সেইটো নহয়। তেওঁলোকে বহুত কষ্ট কৰিছে, তেওঁলোকৰ সেইকাৰণে হৈছে।